আজি 22 এপ্ৰিল দিনটো আমাৰ জীৱনৰ অতিকে বিশেষ দিন কাৰণ এই দিনটোতে আমি আনজনৰ সৈতে বিবাহ পখৰাবদ্ধ হৈছিলোঁ আৰু 2015 চনত আমাৰ বিবাহ হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰতি বছৰে এই দিনটো আমি সৰুকৈ হ'লেও উদযাপন কৰোঁ গতিকে এইবাৰ তাৰ ব্যতিক্ৰম নহল অলপমান আয়োজন কৰিছোঁ সৰুকৈ ৰাতিপুৱা মই স্কুললৈ গ'লো স্কুলৰ পৰা আহি এইখিনি ৰেডি কৰোঁতে প্ৰায় সন্ধিয়া লাগিল সন্ধিয়া সময়ত মই অকণমান এয়া সজাই পৰাই ৰাখিছোঁ ৰুমটো কাৰণ কোঠাটো ভাল লাগি থাকিব সেইবাবে সজাই পৰাই ৰাখিলে মনবিলাকো ভাল লাগি থাকে আৰু এয়া খুব ধুনীয়াকৈ এইটো মই নতুনকৈ কিনিছিলোঁ ইয়াতে মই ধুনীয়াকৈ সজাই পৰাই ৰাখিছোঁ এইটো কেক ষ্টেণ্ড হয় কিন্তু আপোনালোকে ডেকোৰেশ্যনৰ কামতো ইউজ কৰিব পাৰে আৰু যেহেতু এনিভাৰ্চাৰী গতিকে অলপমান ৰ'জটো লাগিবই ৰ'জ আনিলোঁ এয়া ৰ'জখিনি ৰ'জৰ পেটেলছখিনি খুব ধুনীয়াকৈ এয়া সজাই ৰাখিছোঁ চাওকচোন কিমান বেছি ধুনীয়া লাগিছে আৰু ৰঙা ৰংটোতো প্ৰেমৰ প্ৰতীক গতিকে বহুত বেছি ভাল লগা হয়নে নহয় আৰু এইটো কাপ এনিভাৰ্চাৰী বুলি মোৰ ভাইটিয়ে গিফ্ট কৰিছিল খুব ধুনীয়া আমাৰ এইখন ফটো সঁচাকৈ মোৰ বহুত বেছি ভাল লাগে আৰু লগতে দুখন ফটো এড কৰি দিছে এইটো কাপটোত আৰু হেপী এনিভাৰ্চাৰী লিখি দিছে ভাইটিয়ে এইটো গিফ্ট কৰিছে খুব বেছি ভাল লাগিছে মোৰ আৰু এনিভাৰ্চাৰীৰ কাৰণে অলপমান মিঠাই আনিছোঁ এয়া কালাকনখিনি মই প্ৰথমতে ৰেডি কৰি ৰাখিছোঁ কাৰণ হাততে পোৱাতে ৰাখিলে সকলোৱে দিব পাৰিব আৰু এয়া বুন্দিয়া ক্ষীৰ বনাম যিহেতু ক্ষীৰৰ ওপৰত অকণমান এনেকুৱা মিহি বুন্দিয়াটো দি দিলে বহুত বেছি ভাল লাগে খাবলৈ আৰু এয়া পনীৰখিনি মই প্ৰথমতে এয়া কাটি ৰাখিছোঁ বনাবৰ কাৰণে মানুহ মাতিছোঁ কাৰিকৰ মাতিছোঁ কাৰণ মইতো বনাব নোৱাৰোঁ ইমানখিনি মানুহৰ কাৰণে কাৰণ আহি পাওঁতে মোৰ 4টা বাজিল আৰু বহুত ভাগৰো লাগে দূৰ হয় মোৰ স্কুল যথেষ্ট দূৰ হয় আহি পাওঁতে মোৰ বহুত ভাগৰ লাগিল গতিকে এয়া মই কাৰিকৰ মাতিছোঁ বনাবৰ কাৰণে কিন্তু মই বস্তুখিনি ৰেডি কৰি ৰাখিছোঁ যাতে তেওঁৰ ভাল হয় হেল্প হয় তেওঁ কৰিবৰ কাৰণে সেইবাবে মই এয়া পনীৰখিনি ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ আৰু এইফালে ক্ষীৰৰ কাৰণে কাজু বাদাম আৰু খজুৰ লগতে খিচমিচ এই গোটেইখিনি মই আনিছোঁ আৰু পোলাও যেহেতু বনোৱা হ'ব লগতে সেইকাৰণে কাজু আৰু বাদাম এইবিলাক পোলাওটো দিব লাগিব খিচমিচ সেইকাৰণে গোটেইখিনি মই এয়া ৰেডি কৰি ৰাখিছোঁ মানুহগৰাকী আহিলে তেওঁ বনাবলৈ যেহেতু সুবিধা হ'ব সেইবাবে দেখিবলৈ ৰ'বা মাক দেখুৱাম পুৰা আৰামত শুনছা থকা शक्तिमान খানা চানা বনাই আছে খানা বনাবৰ কাৰণে মানুহগৰাকীক মাতি আনিছোঁ মানে মানুহগৰাকী কাৰিকৰ হয় তেওঁকে পে'মেণ্ট কৰি ৰাখিছোঁ আৰু এতিয়া কেক কাটা হৈ যাব কেক কাটিম আহিছে আলহী চালহী বেছিকৈ মতা নাই মানুহ অলপ চলপ মানুহ মাতিছোঁ তাৰপিছত চাই দিয়কচোন ব্লগটো ভাল লাগিছে খুৱাই নাই এতিয়ালৈকে একো কি কি আইটেম বনাই হৈছে চাই লওঁ এতিয়া বাইদেউ এতিয়া কি বনাই আছে পনীৰটো বনাই দিছে আগতে অঁ পনীৰটো হৈ গ'ল নেকি পনীৰ হৈ গ'ল এইটো চাব দেই লাগিব আকৌ অকণমান হেৰি হৈছে সেইটো কমাই দিওঁ
পনীৰখিনি ফ্ৰাই হৈ গ'ল ন আৰু এতিয়া কেক কটা পৰ্ব আহি গ'ল কিন্তু সৰু ল'ৰা ছোৱালী থাকিলে জানেই নহয় কেক সদায় সৰু ল'ৰা ছোৱালীয়ে কাটে গতিকে তনয় আৰু আমাৰ ছোৱালীয়ে কাটিলে কেক আৰু আমি খালোহে I know you're scared, you wanna hide away sometimes. I know you heard from everyone telling you lies. I bet you just wanna lose your mind. I know you heard, I know you heard. Let it out, just feel it. Let it out, cry it all out to me. When you're down, when your heart stops beating, you got me, you always got me. টেস্টি হৈছে না হা টেস্টি হৈছে না আই মিস পনিরটো লেনা এটো কমাই বলি না তুমি কি হল পন্না সানি নুখা নেকি তুমি মানো লব ক কিয় লৈ লোৱা পালা না পনিৰখিনি আনিছে পেহি খোৱাৰ আইটেমত আছিলে পোলাও মাংস চিকেন পোলাও আছিলে আৰু লগতে পনীৰ আৰু ক্ষীৰ আছিলে আৰু ক্ষীৰৰ লগত মিঠাই আছিলে চাটনি আছিলে তিয়হৰ সালাড এনেদৰে আমাৰ আজি এনিভাৰ্সাৰী উদযাপন হ'ল খুব ভাল লাগিলে সকলোবিলাক আহিলে সকলোবিলাকে আমাক ধুনীয়া ধুনীয়া উপহাৰ দিলে আৰু লগতে আশীৰ্বাদো দিলে বহুত বেছিয়ে ভাল লাগিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় থ্যাংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম টিল দেন বাই বাই টেক কেয়াৰ